গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে, চ' ভাবিলোঁ আজি বনাই দিওঁ ভিডিঅ' এটা। আজি আছে আমাৰ ওচৰত MT-15 BS6 হয়, ব্লেক কালাৰ। তো আমি মিটাৰৰ পৰা আৰম্ভ কৰোঁ। মিটাৰটো এনেকুৱা ধৰণৰ, তোৰ ইয়াত গিয়াৰ ইণ্ডিকেটাৰ, তো ইয়াত অডোমিটাৰ, ট্ৰিপ 1 ট্ৰিপ 2 ইয়াত এইখিনি আছে। ট্ৰেকশ্যন কণ্ট্ৰল আছে ইয়াত, বিশেষকৈ এইখনটো আপোনাৰ নিউ মডেল হয়, BS6 মডেল। তো ইয়াত ট্ৰেকশ্যন কণ্ট্ৰল আহিছে, আগৰ কেইখনত ট্ৰেকশ্যন কণ্ট্ৰল নাই। তো ইয়াত অইল ইণ্ডিকেটাৰ। তো মিটাৰটো ভাল দিছে বিশেষকৈ, আৰু বাইকখনৰ লুকছটো ই অলপ বেলেগ কৰি থৈছে, দেখি লুকছটো ভাল লাগিছে। তো এবাৰ দেখাই দিছোঁ লুকছটো। বেকত ই লাইটকেইটা লগাই থৈছে, কমেণ্টত জনাব কেনেকুৱা লাগিছে। আৰু তেলটো খুলি থৈছে ই। আৰু ইয়াৰ আপোনালোকৰ মই ছুইচকেইটা দেখাই দিছোঁ, কোনটো কি ছুইচ। ইয়াত আপোনাৰ কিল ছুইচ আহে, অন অফ। ইয়াত আপোনাৰ চেল্ফ আহে, আৰু ইয়াত হাই পিম ল' পিম, আৰু ইয়াত হৰ্ণ আছে। আৰু ইয়াত আপোনাৰ এটা এইটোৱে ডিফাৰেণ্ট। আৰু ইয়াৰ ফিউলটো কেপাচিটি হয় আপোনাৰ 10 লিটাৰ, 10 লিটাৰ কেপাচিটি। আৰু ইয়াত E20 ছাপোৰ্ট কৰে, নিশ্চয় চবেতো গম পায়। আৰু চবেতো গম পায় এখন আপোনাৰ 155cc হয়, লিকুইড কুল ইঞ্জিন আহে, চবেতো গম পায়। এইপিনে আপোনাৰ ৰেডিয়েটাৰ আহে। আৰু MT-15 গম পায়, আগতকৈ বহুত ডিফাৰেণ্ট কৰি দিলে। মানে লুকছটো অলপ বদলাই দিলে। কালাৰো বহুতখিনি আহিছে, কালাৰো যথেষ্টখিনি আহিছে। আৰু এইখন আপোনাৰ BS6 হয়, কৈছিলোঁ মই। আৰু ইয়াত আপোনাৰ আপছাইড ডাউন USB ফক্স আহে, আপোনালোকে গম পায়। আগতে নাছিলে, এতিয়া নিউ কেইখনত দিছে। আৰু ইয়াত 6টা গিয়াৰ আছে, 6টা গিয়াৰ আৰু ছাইড ষ্টেণ্ড চেঞ্চাৰ। চবেতো গম পায় আজিকালি ছাইড ষ্টেণ্ড চেঞ্চাৰ দি দিছে। আৰু ইয়াত আপোনালোকৰ ডুৱেল চেনেল ABS আহে। আগৰ কেইখনত আপোনাৰ ছিংগল চেনেল ABS আহিছিলে, আজিকালি আপোনাৰ ডুৱেল চেনেল ABS আহে, দেখাই দিছোঁ। তো ডুৱেল চেনেল ABS দেখিছে। আৰু ইয়াৰ বেক টায়াৰ দেখাই দিছোঁ। বেক টায়াৰ আপোনাৰ 140 ছেকশ্যন। আৰু ফ্ৰণ্টটো দেখাই দিছোঁ মই। ফ্ৰণ্টটো আপোনাৰ এইটো 100 ছেকশ্যন, ফ্ৰণ্টটো আপোনাৰ 100 ছেকশ্যনৰ হয়। আৰু ইয়াৰ আপোনালোকৰ এক্সজষ্টৰ চাউণ্ডটো মই শুনাই দিছোঁ, চাউণ্ডটো কেনেকুৱা ধৰণৰ। চৰি, গিয়াৰ লাগি আছে, নিউট্ৰেল কৰি লৈছোঁ। তো চাউণ্ডটো যথেষ্টখিনি ভাল, আগতকৈতো ভালেমানখিনি ভালেই কৰিছে। আৰু ইয়াত আপোনালোকৰ ইণ্ডিকেটাৰকেইটা আপোনাৰ এতিয়া হেল'জেনে আহে। এতিয়া যোনকেইখন BS7 আহিছে সেইকেইখনত আপোনাৰ LED ইণ্ডিকেটাৰ দিছে বাৰু। BS6লৈকে আপোনালোকৰ হেল'জেনে আছিলে, এতিয়াও হেল'জেন আছে এইখনত। তো আজি বাইকখনৰ ওপৰত ইমানখিনি আছিলে ৰিভিউ। কিবা যদি থাকি গৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত কৈ দিব, মই নেক্সট ভিডিঅ'ত বনাই দিম। আৰু বাইকখনৰ লুকছটো চাব পাৰে, বাইকখনৰ লুকছটোতো ই মজা বনাই থৈছে। আপোনালোকক কমেণ্টত ক'ব। আৰু এখন ট্ৰেইন দেখিছে, ট্ৰেইন গৈ আছে। যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। তো আজিলৈ এৰিছোঁ, বাই।